ইয়াৰী ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰো পুলিচৰ ফিজিক্যাল ফিটনেস আমি পাস কৰিলো এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব শ্ৰদ্ধা যুৱক যুৱতী বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি যুৱক যুৱতীসকলক ব্যৱসায় কৰিবৰ বাবে উদ্যোগ কৰিবৰ বাবে 2 লাখ টকা আগবঢ়াম আৰু যিসকলে MBBS ইঞ্জিনিয়াৰিং পাছ কৰিছে তেওঁলোকক আমি 5 লাখ টকা আগবঢ়াম যোৱাবাৰ আমি 25,000 যুৱক যুৱতীক ইতিমধ্যে 1 লাখ টকাকৈ আগবঢ়াইছো আৰু তেওঁলোকৰ গোটেই ব্যৱসায় উদ্যোগ কেনেকে চলিছে তাক সৰজমিন ভাৱে তদন্ত কৰাৰ পিছত 2025 চনত তেওঁলোকক আমি আৰু 1 লাখ টকা দিবৰ বাবে চেষ্টা কৰিম এতিয়া হৈছে নতুনকৈ আবেদন কৰা ইতিমধ্যে 1,54,000 যুৱক যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে এই বছৰ আমি ৭৫,000 যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম ইতিমধ্যে যি 1,54,000 যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময় আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব 1 তাৰিখে অহা 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পোৰ্টেলটো মুকলি কৰি দিম মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পোৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি কৰি দিম স্বচ্ছতাৰ মাজেৰে এই মিউচুৱেল ট্ৰান্সফাৰ হ'ব আপোনালোকক সোধা যাব আপোনালোকে সন্মতিৰ বাটনটো টিপাৰ লগে লগে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই আহিব ই কেনেকে পৰিচালনা হয় যদি আপোনালোকক জানিবৰ কাৰণে আৰু অধিক ইচ্ছা আছে সৰ্বশিক্ষা অভিযানত আগতে কাম কৰা বা বৰ্তমানে কাম কৰি থকা শিক্ষকসকলে এই পোৰ্টেলটোৰ ওপৰত আপোনালোকক যথেষ্ট জ্ঞান দিব পাৰিব অহা 1 জানুৱাৰী তাৰিখে এই পোৰ্টেলটো আমি আনুষ্ঠানিকভাৱে মুকলি কৰি দিম ইয়াৰ পিছত মোক হততে সোধা প্ৰশ্নটো হৈছে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব শ্ৰদ্ধা যুৱক যুৱতী বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি যুৱক যুৱতীসকলক ব্যৱসায় কৰিবৰ বাবে উদ্যোগ কৰিবৰ বাবে 2 লাখ টকা আগবঢ়াম আৰু যিসকলে MBBS ইঞ্জিনিয়াৰিং পাছ কৰিছে তেওঁলোকক আমি 5 লাখ টকা আগবঢ়াম যোৱাবাৰ আমি 25,000 যুৱক যুৱতীক ইতিমধ্যে 1 লাখ টকাকৈ আগবঢ়াইছো আৰু তেওঁলোকৰ গোটেই ব্যৱসায় উদ্যোগ কেনেকে চলিছে তাক সৰজমিন ভাৱে তদন্ত কৰাৰ পিছত 2025 চনত তেওঁলোকক আমি আৰু 1 লাখ টকা দিবৰ বাবে চেষ্টা কৰিম এতিয়া হৈছে নতুনকৈ আবেদন কৰা ইতিমধ্যে 1,54,000 যুৱক যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে এই বছৰ আমি ৭৫,000 যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম
ইতিমধ্যে যি 1,54,000 যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে, এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময়। আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব। 1 তাৰিখে অহা 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পৰ্টেলটো মুকলি কৰি দিম। আৰু এডিআৰই পৰীক্ষাক যদি আমি নিকা আৰু সম্পূৰ্ণ শুদ্ধ স্বচ্ছতাৰে কৰিব পাৰোঁ, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিও এক নিৰ্মল গংগাত পৰিণত হ'ব। আমাৰ ৰাজ্যখনত যুৱ প্ৰজন্মৰ বাবে ই এক আশাৰ বতৰা। অসমৰ ইতিহাসৰ বাবে ই এক যুগজয়ী সন্ধিক্ষণ, এক কালজয়ী ক্ষণ। অসমৰ বিভিন্ন আমাক সমালোচনা কৰা সংবাদ মাধ্যম, সামাজিক মাধ্যমত যিসকল লোকে আমাক সততে সমালোচনা কৰি থাকে, তেখেতসকলে এবাৰ মাত্ৰ আকৌ এবাৰ চিন্তা কৰি চাওক। কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী এজন থাকিলে, অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলে, চৰকাৰী চাকৰিত এনে নিৰ্মলতা, স্বচ্ছতা সম্ভৱ হ'লহেঁতেন নেকি? আমাক সমালোচনা কৰা সকলেও এটা মুহূৰ্তৰ বাবে কংগ্ৰেছৰ সেই শাসনকাললৈ মনত পেলাওক। ডাঙৰ ডাঙৰ মন্ত্ৰীৰ ল'ৰা, বিষয়াৰ ল'ৰা, ধনী আধ্যবন্ত পৰিয়ালৰ ল'ৰা ছোৱালী, 1 কোটি টকাৰ লৈ উপঢৌকন, ৰাকেশ পালৰ দৰে ব্যক্তিৰ সৃষ্টি আৰু অসমৰ দৰিদ্ৰ মধ্যবিত্ত সমাজখনত অগাধ লুণ্ঠন, এই কংগ্ৰেছৰ শাসনকালৰ স্বাক্ষৰ আছিল। আজি আমাৰ শাসনকালত আমি সেই ব্যৱস্থাক প্ৰত্যাহ্বান জনালোঁ। সেই ব্যৱস্থাক আমি সফলতাৰে পৰিৱৰ্তন কৰিলোঁ। আৰু আজি সমগ্ৰ দেশেই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে আজি অসমৰ চৰকাৰে, অসমৰ ৰাইজে টকা পইচা নিদিয়াকৈ চাকৰি পোৱাৰ ব্যৱস্থা এটাক আদৰণি জনাইছে আৰু তাক আমি আনুষ্ঠানিক ৰূপ দিছোঁ। পৰীক্ষাৰ ফলাফল হ'ল, এইবাৰ এই পৰীক্ষাৰ ফলাফলত 2টা নতুন বৈশিষ্ট্য আছিল। যোৱা কিছুদিন আগতে কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলোঁ। অসমৰ আটাইতকৈ আদিমতম আৰু আটাইতকৈ প্ৰাচীন জনগোষ্ঠী 2টাই আছিলে মৰাণ আৰু মটক। যিকোনো কাৰণতে শৈক্ষিকভাৱে পিছপৰি থকা বাবে সেই জাতিটোৰ পৰা আজিও 2টা জনগোষ্ঠীৰ পৰা আজিও এজন মেজিষ্ট্ৰেট বা DSP বা লোকসেৱা আয়োগত পৰীক্ষা পাছ কৰা যুৱক যুৱতী আমি ভবা ধৰণে নিৰ্মাণ কৰিব পৰা নাছিলোঁ। মই এবাৰ প্ৰতিশ্ৰুতি দিছিলোঁ, মই শিক্ষামন্ত্ৰী হৈ থাকোঁতে শিক্ষক নিযুক্তিক স্বচ্ছতা দিবলৈ চেষ্টা কৰিছিলোঁ। আজি 2024 চন পাৰ হৈ যাব, 25ত আমি ভৰি দিম। যোৱা 13টা বছৰে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াক আমি সম্পূৰ্ণ দুৰ্নীতিৰ পৰা আঁতৰত ৰাখিব পাৰিলোঁ আৰু মেধাৰ ওপৰত চাকৰি পোৱা, শিক্ষকৰ চাকৰি পোৱা প্ৰক্ৰিয়াটোক আমি ইনষ্টিটিউচনেলাইজ অৰ্থাৎ স্থায়ী কৰিব পাৰিলোঁ। যোৱা 3টা বছৰত লোকসেৱা আয়োগৰ পৰীক্ষাকো আমি এক নিৰ্মল গংগালৈ ৰূপান্তৰ কৰিলোঁ। আৰু এইবাৰৰ এডিআৰই পৰীক্ষাক যদি আমি নিকা আৰু সম্পূৰ্ণ শুদ্ধ স্বচ্ছতাৰে কৰিব পাৰোঁ, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিও এক নিৰ্মল গংগাত পৰিণত হ'ব। আমাৰ ৰাজ্যখনত যুৱ প্ৰজন্মৰ বাবে ই এক আশাৰ বতৰা। অসমৰ ইতিহাসৰ বাবে ই এক যুগজয়ী সন্ধিক্ষণ, এক কালজয়ী ক্ষণ। অসমৰ বিভিন্ন আমাক সমালোচনা কৰা সংবাদ মাধ্যম, সামাজিক মাধ্যমত যিসকল লোকে আমাক সততে সমালোচনা কৰি থাকে, তেখেতসকলে এবাৰ মাত্ৰ আকৌ এবাৰ চিন্তা কৰি চাওক।
কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী এজন থাকিলে, অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলে, চৰকাৰী চাকৰিত এনে নিৰ্মলতা, স্বচ্ছতা সম্ভৱ হ'লহেঁতেন নেকি? আমাক সমালোচনা